আমি সংকল্পিত সদৌ অসম ভাওনা মহোৎসৱৰ উদ্যোগত উত্তৰ গুজৰাটীয়া গাঁওবাসী ৰাইজৰ সহযোগত 12 দিনীয়া কাৰ্যসূচীৰে 10 দিনীয়া কাৰ্যসূচীৰে পুষ্পবিলাস বৈকুণ্ঠক্ষেত্ৰ কছাৰী গাঁৱত আমি এই ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। আমি ভাবিছোঁ আমি যি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ আমি সফল ৰূপায়ণ কৰিব পাৰিম বুলি আমি ভাবিছোঁ। আমাৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন লোকে আমাক ইয়াত সহায় কৰিম বুলি বহুতো আশা দি থৈছে, কিন্তু আমি দেখা গৈছে যে আমাক যি সহায় কৰিম বুলিছিলে অদ্য পৰিমাণে সেই সহায় আমাক কৰা নাই। আমি কিছু আৰ্থিকভাৱে কিছু আমি সমস্যাত পৰিছোঁ। আমি ভাবিছোঁ যে তেখেতসকলে যি আমাক দিম বুলি কৈছিলে বা যি টকা পইচা দিম বুলি কৈছিলে সেইখিনি দিলে আমি উপকৃত হ'ম বুলি ভাবিছোঁ। আৰু তেখেতসকলক আজি মই ইয়াৰ পৰাই মই অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে আমাক দিবলগীয়া যি ধন টকা পইচা আছে আৰ্থিক সাহায্য কৰি পেলাই আমাক সহায় কৰিব বুলি মই আশা কৰিলোঁ। সংকল্পিত সদৌ অসম ভাওনা মহোৎসৱ 2025 পুষ্পবিলাস বৈকুণ্ঠক্ষেত্ৰ কছাৰী গাঁও আৰু এই কছাৰী গাঁৱৰ লগতে আমাৰ উত্তৰ গুজৰাটীয়া আঞ্চলিকৰ সমীপস্থ যিসমূহ গাঁও আছে নাহৰণি মাজগাঁৱকে আদি কৰি প্ৰত্যেকখন গাঁৱে আমাৰ এই অনুষ্ঠানভাগৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ এই অনুষ্ঠানভাগে সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সহযোগিতা আগবঢ়াইছে। আৰু এই আপাহতে আমি যিসকলে আমাক আৰ্থিকভাৱে কায়িকভাৱে আমাক সহায় সহযোগিতা আগবঢ়ালে সেইসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। লগতে 10 দিনীয়া কাৰ্যসূচীৰে যি আমি প্ৰতিযোগিতামূলক ভাওনা অনুষ্ঠিত কৰিছোঁ, ইয়াৰ দ্বাৰাই আমি গুৰুজনাৰ কৃষ্টি জীয়াই ৰখাৰ ক্ষেত্ৰত উঠি অহা প্ৰজন্মৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। আৰু পৰৱৰ্তী দিনত যাতে আমাৰ এই ভাওনা মহোৎসৱখনিয়ে এই অঞ্চলটিলৈ এটা সাংস্কৃতিক ক্ষেত্ৰত সুবাৰ্তা কঢ়িয়াই আনে সেই আশা ৰাখি আমি এই প্ৰতিযোগিতাভাগ অনুষ্ঠিত কৰিছোঁ। প্ৰকৃতত ক'বলৈ গ'লে সংস্কৃতিৰ লগত জড়িত হৈ ভাল পাওঁ। নিজকে এতিয়া সংস্কৃতিবান বুলি কোৱাৰ ধৃষ্টতা আজিলৈকে সেই ধৃষ্টতা প্ৰদৰ্শন কৰিব বিচৰা নাই বা নাযাওঁ। সাম্প্ৰতিক সময়ত আমি এনে এখন সমাজত জীয়াই আছোঁ যিখন সমাজত প্ৰতিদিনে নৰতনু অপমৃত্যু ঘটে, যাৰ বহিঃপ্ৰকাশ সমাজ জীৱনত সুপ্ৰস্ত। এই মানসিকতাবোৰ পৰিৱৰ্তন কৰিবলৈ সংস্কৃতিবান হ'বই লাগিব বা সংস্কৃতি প্ৰসাৰ কৰিবই লাগিব। আমি সেই উদ্দেশ্য আগত ৰাখি ভাওনা মহোৎসৱ প্ৰসাৰ প্ৰচাৰক হাতত লৈ পেলাই সংকল্পিত ভাওনা মহোৎসৱক আগবাঢ়াইছিলোঁ সাফল্যমণ্ডিত কৰিবৰ বাবে। আমি যেনেকৈ আগবাঢ়িছোঁ ভাওনা মহোৎসৱ আমি 10 দিনীয়া কাৰ্যসূচীত আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু ভাওনা মহোৎসৱভাগ যাতে আমি গতিমতে লাভ হয় সেয়াই আৰু।